ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা গণিত কেন্দ্ৰ আৰু আজি আমি নৱম শ্ৰেণীৰ প্ৰথম অধ্যায় খণ্ড 5 পঢ়িম। যোৱা খণ্ডত আমি 1.3 ৰ প্ৰশ্ন নং 5 লৈকে কৰা হৈ গ'ল। আজি 6 পৰা কৰিম। 6, 7, 8, 9 আজি গোটেইটা কৰি পেলাম। এতিয়া 6 নম্বৰ প্ৰশ্নটো আমি কি দিছে চাই লওঁ ভালদৰে। যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে পি বাই কিউ আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে? আমি চাব লাগে কিছুমান দশমিক বিস্তৃতি পৰিসমাপ্ত হৈ থকা পৰিমেয় সংখ্যা কিছুমান ল'ব লাগিব আৰু চাব লাগে তাক পি বাই কিউ আৰ্হিত যেতিয়া লিখিম কিউৱে কিবা ধৰ্ম আমাক দেখুৱাই নেকি। আৰু আমি কৰোঁ 6 নম্বৰটো সমাধান 6। আমি 3টা সংখ্যা লৈ লওঁ, তাৰপাছত চাই যাওঁ। পৰিসমাপ্ত সংখ্যা এটা ল'লোঁ আমি, দশমিক বিস্তৃতি পৰিসমাপ্ত থকা 3.6 লৈ ল'লোঁ। 3.6টো আমি পি বাই কিউ আৰ্হিত লিখিব পাৰিম। কেনেদৰে লিখিব পাৰিম? এইটো দশমিকৰ পৰা আমি ভগ্নাংশলৈ লৈ যাব পাৰিম। 36 লিখিম। এই দশমিকৰ কাৰণে 1 এটা দিম আৰু তলত দশমিকৰ পাছত এটা অংক আছে কাৰণে ইয়াত এটা শূন্য আহি গ'ল। 3.6টো আমি লিখিব পাৰোঁ 36/10। এতিয়া আমি এইটো হৰণ কৰিব লাগিব কাৰণ আমাক কৈ দিছে পি বাই কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক নাই। কিন্তু ইয়াত আমি কি কৰিব লাগিব? লঘিষ্ঠ আকাৰলৈ নিব লাগিব। ইয়াত দুইটা 2ৰে হৰণ হৈ আছে। 2 5 গুণ 10, 2য়ে 3ক এবাৰ যাব, ইয়াত 1 আহিব 16 হ'ব, 8 18 হৈ যাব। ইয়াত আৰু এতিয়া হৰণ কৰিব আমি নোৱাৰোঁ। 18/5 পাই গ'লোঁ। ইয়াত আমি কি দেখিছোঁ? তলত 5 আছে আৰু ইয়াত দশমিক বিস্তৃতিটো পৰিসমাপ্ত হৈ আছে। আৰু এটা উদাহৰণ আমি লওঁ, নম্বৰ 2। আমি লৈলোঁ 4.234। এইটো আমি কেনেদৰে লিখিব পাৰোঁ? 4.234 বাই এই দশমিকৰ ঠাইত আমি দিম 1 এটা, দশমিকৰ পিছত 1 2 3 3টা অংক আছে, সেইবাবে আমি 3টা শূন্য দি দিম। এতিয়া আকৌ ইয়াক আমি 2ৰে হৰণ কৰিব পৰা হৈ আছোঁ। লঘিষ্ঠ আকাৰলৈ নিব লাগিব কাৰণ পি বাই কিউ আৰ্হিত লিখোঁতে পি কিউ সাধাৰণ উৎপাদক 1 হ'ব, তাৰমানে পৰস্পৰ মৌলিক হ'ব লাগিব। 2য়ে কৰি দিওঁ, এইটো হৈ যাব 10ক কৰিলে 5 পাই যাম, এইটো 0 0 5 হৈ গ'ল। 2য়ে কৰিলে এইটো পাম 2, এইটো হ'ব 1, এবাৰ যাব 3ক, ইয়াত 1 আহিব, এইটো 7 হৈ যাব। এতিয়া চোৱা, ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰোঁ, কেতিয়াও হৰণ কৰিব নোৱাৰোঁ, বা ইয়াক আমি হৰণ কৰিব পাৰিম, ইয়াক কটাকটি কৰিব নোৱাৰোঁ। আৰু মৌলিক সংখ্যাৰে আমি লিখিম 2117/500। এতিয়া 500টো আকৌ কিবা ধৰ্ম আছে নেকি আমি চাওঁ। ইয়াত 5 এটা আছে। 500টো আমি কি কৰিব লাগিব? একেবাৰে আমি কৰিম। 3টা আমি লৈ লওঁ বা 2টা লৈ লওঁ, 3টাই লৈ লওঁ আৰু এটা কৰি দেখুৱাইছোঁ। .25 লৈ ল'লোঁ। এইটো আমি কেনেদৰে লিখিব পাৰোঁ? 25 লিখিব পাৰোঁ আৰু এই দশমিকৰ কাৰণে 1 টা আহি যাব, 2টা অংক আছে, সেইটো কাৰণে 2টা শূন্য আহি যাব। এতিয়া আমি ইয়াক কটাকটি কৰোঁ। 5ৰে গৈ আছে, এইটো 5 5 গুণ 25, 5ৰে গৈ আছে, এইটো হৈ যাব 20, 5ৰে গৈ আছে, এইটো 1, এইটো হৈ যাব 4, তাৰমানে আমি পাই গ'লোঁ 1/4। 3টা আমি ল'লোঁ। এতিয়া পি বাই কিউ ফৰ্মত চালে, আৰ্হিত চালে, এই তলৰ যিকেইটা কিউ হৈ আছে এইকেইটা কি ধৰ্ম দেখুৱাই চাওঁ। 5টো আমি পাই আছোঁ
অকল 5 বা 5 টু দি পাৱাৰ 1 বুলি লিখিব পাৰোঁ 500 টো আমি কি বুলি লিখিব পাৰোঁ 500 টো কেনেদৰে লিখিব পাৰোঁ তাৰ কাৰণে আমি ইয়াক উৎপাদকীকৰণ পদ্ধতিৰে হৰণ কৰি চাব লাগিব পদ্ধতি ব্যৱহাৰ কৰিব লাগিব 2 আমি কৰোঁ 2 2 গুণ 4 5 পৰা 4 গ'লে 1 থাকিল এটো 10 হৈ যাব এটো হৈ যাব 5 বাৰ যাব এটো 0 আকৌ যদি 2 কৰোঁ 2 গুণ 2 চোৱা 50 কৰিলে আমি হৰে 25 পাম এতিয়া 5 ৰে যাব 5 গুণ 10 ইয়াত 2 টো আহি যাব 25 হৈ যাব আকৌ 5 ৰে যাব 5 5 গুণ 25 এটো মৌলিক সংখ্যা অনা লাগে আমি কি পাই গলো 2 পালো দুটা তাৰ মানে হৈ গল 2 স্কয়াৰ পূৰণ 1 2 3 5 পাই গলো তিনটা 5 কিউব হৈ গল তাৰ মানে এটো আমি পাই গলো 2 স্কয়াৰ পূৰণ 5 কিউব পাই গলো এটা আমি 4 টো চাও এইটো 4 টো কি পালো আমি 4 মানে 2 * 2 বা 2 পূৰণ 2 তাৰ মানে 2 স্কয়াৰ এটা ভালদৰে মন কৰা ইয়াত আমি কি দেখিলো অকল 5 আছিল মানে অকল 5 এ পাইছো বা 5 ৰ কিবা ঘাত পাইছো ইয়াত 500 আছিল ইয়াত 2 স্কয়াৰ পাইছো আৰু 5 কিউব পাইছো তাৰ মানে 2 ঘাত পাইছো আৰু 5 ৰ ঘাত পাইছো 3 নম্বৰটোত 4 আছিল অকল আমি 2 স্কয়াৰ পাইছো তাৰ মানে 2 ঘাত পাইছো এতিয়া আমি যিমানবোৰ সংখ্যা লওঁ দশমিক বিস্তৃতি পৰিসমাপ্ত হলে আমি হয় তলত 5 থাকিব বা 5 ৰ ঘাত থাকিব নাইবা অকল 2 থাকিব নাইবা 2 ঘাত থাকিব আৰু নহলে 2টাই থাকিব 2 আৰু 5 দুইটাৰে ঘাত লৈ পেলাই আমি চাব পাৰোঁ বা আমি পাই যাম এই তিনটাৰ বাহিৰে আমি একো নাপাওঁ হয় 5 ৰ ঘাত পাম নহয় আমি 2 ঘাত পাম নহলে 2টাই পাম সেইবাবে আমি ইয়াত তিনটা উদাহৰণ ললো তে কি লিখিম যে কিউৰ মৌলিক উৎপাদকীকৰণত আমি কি দেখিলো 5 ৰ ঘাত 2 ঘাত নাইবা 2টাৰে ঘাত পাম 2 আৰু 5 কিউৰ মৌলিক উৎপাদকীকৰণত কেৱল 2 ঘাত নাইবা 5 ৰ ঘাত নাইবা 2টাই আছে এইটো হৈ গ'ল আমাৰ প্ৰশ্ন নং 6 ৰ উত্তৰ সমাধান এতিয়া প্ৰশ্ন নং 2 টো আমি 7 টো চাওঁ কি দিছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত ব্ৰেকেটত দি দিছে অপৰিসমাপ্ত আৰু অপৌনঃপুনিক তাৰ মানে হৰণ প্ৰক্ৰিয়াটোত দশমিক বিস্তৃতি পৰিসমাপ্ত হৈ নাযাব নাইবা পৰিসমাপ্ত হলেও পুনৰাবৰ্তিত হৈ নাথাকিব আমি এনে ধৰণৰ কথা আগৰ খণ্ডটোত পঢ়িছিলোঁ আগৰ খণ্ডবোৰত আৰু কি দেখিছিলোঁ যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত হয় সেইবোৰক আমি অপৰিমেয় সংখ্যা বুলি কওঁ ইয়াত আমি তিনটা তেনে সংখ্যাৰ উদাহৰণ দিব লাগে সমাধান 7 যিকোনো আমি তিনটা সংখ্যা লিখিম যাৰ দশমিক বিস্তৃতিত একেবোৰ অংক ঘূৰি ঘূৰি আহি নাথাকে লিখিলোঁ 2.12456 এইদৰে আমি যিকোনো লিখি থাকিব পাৰোঁ নাইবা আমি লিখিব পাৰোঁ 0.101001000 এইদৰে লিখিব পাৰোঁ ইয়াত একেগিটাকে বাৰে বাৰে ঘূৰি আহি থকা নাই ঘূৰি আহিছে কিন্তু একে ক্ৰমত ঘূৰি অহা নাই আৰু 3 নম্বৰ আমি লিখিব পাৰোঁ কেইটা কৈছে আমাক 3টা কৈছে 0.01
1 0 0 1 1 1 0 1 0 0 1 1 এইদৰে আমি লিখিব পাৰোঁ ইয়াত কি হৈছে 0 1 1 হৈছে 0 0 1 1 1 0 আৰু 1 টোকে বাৰে বাৰে ঘূৰি আহিছে কিন্তু একেটা ক্ৰমত আহি থকা নাই এইবোৰে হৈছে উদাহৰণ যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত এতিয়া আমি প্ৰশ্ন নং 8টো চাওঁ 5/7 আৰু 9/11 মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা এবাৰ দুটা পৰিমেয় সংখ্যা দি দিছে তাৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা লাগে এতিয়া অপৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত ইয়াৰ বাবে আমি কৰিব লাগিব 5/7 আৰু 9/11 দশমিক বিস্তৃতি উলিয়াব লাগিব আৰু তাৰ মাজত থকা যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিম বা তাৰ মাজত থকা তিনিটা এনেকুৱা সংখ্যা লিখিম যিকেইটাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত হ'ব প্ৰথমে আমি 5/7টোৰ দশমিক বিস্তৃতিটো উলিয়াই লওঁ 7 5ক আমি হৰণ কৰিলেই হ'ল 5টো 7তকৈ সৰু হৈ আছে এবাৰো হৰণ কৰিব নোৱাৰোঁ আমি 0 দিব লাগিব দশমিক দিলোঁ 0 আহি গ'ল এইবোৰ আমি যোৱা দুটা খণ্ডত বহুত কৰিলোঁ 7 7 গুণ 49 হৈ গ'ল 49 1 থাকিল এই দশমিকৰ কাৰণে 0 আহি গ'ল এবাৰ যাব 7 গুণ 7 হৈ যাব 3 আহিব দশমিকৰ কাৰণে আকৌ 0 আহিব 7 4 গুণ 28 হৈ গ'ল 2 হ'ল আকৌ দশমিকৰ কাৰণে 0 আহিল দুবাৰ গ'ল 14 হ'ব 6 আহিব দশমিকৰ কাৰণে 0 আহিলে আকৌ 8 বাৰ গ'ল 8 বাৰ যাব 56 হ'ব 4 হ'ব আকৌ দশমিকৰ কাৰণে 0 আহি গ'ল 5 বাৰ যাব 35 হ'ব থাকিলে 5 এতিয়া চোৱা এই 5টো যে আহিলে তাৰমানে এই 5টো আহি গ'ল আকৌ দশমিকলে 50 আহিব আকৌ আমি 7 বাৰ দিব লাগিব 49 হ'ব আকৌ 1 আহিব এইদৰে এইটো গৈ থাকিব সেইকাৰণে আমি নিলিখোঁ আৰু এইডোখৰতে ৰখাই দিম আমি পাই গ'লোঁ এতেকে 5/7 সমান 0.714285 ওপৰত দি দিম আমি বাৰ কাৰণ যিবোৰ সংখ্যা বাৰে বাৰে অংক ঘূৰি আহে এইবোৰ আমি লিখি নাথাকোঁ বাৰ দি দিওঁ এতিয়া আমি চাম 9/11টো আমি 11 9ক হৰণ কৰিম 9টো 11তকৈ সৰু হৈ আছে 0 এটা দিব লাগিব দশমিক দিম ইয়াত আহি গ'ল 0 11 8 গুণ 88 88 2 বাকী থাকিল দশমিকৰ কাৰণে 0 আহি গ'ল এবাৰ গ'ল 11 হ'ল আকৌ ইয়াত কি আহি গ'ল 9 আহি গ'ল আকৌ দশমিকৰ কাৰণে 0 দি দিলোঁ আকৌ 8 বাৰ যাব 88 হ'ব আকৌ 2 এটা আহিব 0 দিম দশমিকৰ কাৰণে আকৌ এবাৰ যাব 11 হ'ব আকৌ 9 আহিব তাৰমানে আকৌ এইকেইটাকে আহি থাকিব সেইটো কাৰণে আমি নকৰোঁ আৰু 81 কে ওলাই থাকিব সেইটো আমি পাই গ'লোঁ 9/11 তাৰ মানে আমি পাই গ'লোঁ 0.81 বাৰ এতিয়া চোৱা তিনিটা অপৰিমেয় সংখ্যা লাগে ইয়াৰ মাজত তাৰ মানে এই 71ৰ পৰা 81 লৈকে 0.71ৰ পৰা 0.81 লৈকে আমি যিকোনো তিনিটা অপৰিমেয় সংখ্যা লিখিব পাৰিম যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত এতেকে 5/7 আৰু 9/11 মাজত থকা তিনিটা অপৰিমেয় সংখ্যা সমান
আমি এনেকৈ দিওঁতে আগতে কি কৰিছিলোঁ মাজত পৰিমেয় সংখ্যা উলিয়াইছিলোঁ এবাৰ অপৰিমেয় উলিয়াইছোঁ আমি দশমিক বিস্তৃতি দেখুৱাব পাৰিম ইয়াৰ পাছৰ পৰা লিখি যাম আমি 0.71 আছে আমি 72 লিখিলোঁ 01 লিখিলোঁ 001 লিখিলোঁ আমি যিকোনো এনেকুৱা পাম বহুত সংখ্যা পাম যিবোৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত হ'ব আৰু অপুনৰাৱৰ্তিত হ'ব 2 দিলোঁ 3 দিলোঁ আকৌ 0 আকৌ 1 আকৌ 9 দিলোঁ যিকোনো আমি দিব পাৰোঁ এইদৰে খেলি মেলিকৈ অংক কিছুমান লিখি দিলে আমাৰ হৈ যাব তাৰ পাছত আকৌ আমি দিব পাৰোঁ আৰু এটা দিব পাৰোঁ এইটো 1 নম্বৰ বুলি দিছোঁ 0. এবাৰ 73 লৈ লওঁ 7301 মানে 71 আৰু 81 মাজত যিকোনো লৈ আমি দশমিক বিস্তৃতিটো অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত লিখিলেই হ'ল এইদৰে আমি লিখিব পাৰোঁ তিনিটা কৈছে আৰু এটা আমি লিখিম 81 লৈ গৈছে 80 ল'ব পাৰোঁ 801 001 0001 0100 এইদৰে আমি লিখি থাকিব পাৰোঁ এনেদৰে যিকোনো দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যাৰ মাজত আমি অসীম সংখ্যক অপৰিমেয় সংখ্যা পাম এতিয়া আমি প্ৰশ্ন নং 9টো চাওঁ কি কৈছে তলত দিয়া সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা কেইটামান সংখ্যা দিয়া আছে আমাক পাঁচটা সংখ্যা তাৰে কোনটো পৰিমেয় আৰু কোনটো অপৰিমেয় সেইটো আমি শ্ৰেণী বিভক্ত কৰিব লাগে ভাগ কৰি পেলাব লাগে আৰু চাওঁ সমাধান 9 1 নম্বৰটো আমাক দিছে √23 প্ৰথম দিনা আমি পৰিমেয় অপৰিমেয় পঢ়োঁতে মই কৈছিলোঁৱে যেতিয়া বৰ্গমূলৰ চিহ্নৰ ভিতৰত বা ৰুটৰ ভিতৰত স্কুৱেৰ ৰুটৰ ভিতৰত কিছুমান মৌলিক সংখ্যা যদি দি দিয়ে কিছুমান বুলি নহয় যিকোনো মৌলিক সংখ্যা দিলেই কি হৈ যাব সি অপৰিমেয় হৈ যাব আমি মনত ৰাখিব লাগিব বৰ্গমূলৰ ভিতৰত থকা প্ৰতিটো মৌলিক সংখ্যাই অপৰিমেয় হয় এটা অপৰিমেয় সংখ্যা √23 এটা অপৰিমেয় সংখ্যা টুত আমাক দিছে √225 তুমি কাষতে আকৌ চাব লাগিব 225টো বৰ ডাঙৰ নম্বৰ নহয় মৌলিক উৎপাদকীকৰণ কৰিম 5 আছে আমি 5ৰে কৰিম এইটো যাব 4 বাৰ 5 6 গুণ 20 ইয়াত 2 এটা আহি গ'ল 25 যাব 5 5 গুণ 25 আকৌ 5ৰে আমি কৰি দিম 5 9 গুণ 45 3য়ে কৰি দিম 3 3 গুণ 9 তাৰমানে আমি কি পাই গ'লোঁ 5 স্কুৱেৰ ইনটু 3 স্কুৱেৰ পাই গ'লোঁ যেতিয়া ঘাতটো একেই হয় তেতিয়া আমি কি কৰিব লাগে এই দুটা পূৰণ কৰি পেলাই ঘাতটো একেলগে লিখি দিব পাৰোঁ তেতিয়া হৈ যাব 15 স্কুৱেৰ 225 মানে আমি পাই যাম 15 স্কুৱেৰ এই স্কুৱেৰ আৰু এই বৰ্গমূলৰ চিনটো সেইটো সদায় কটাকটি হৈ যায় আৰু আমি পাই যাওঁ অকল 15 এতিয়া 15টো সদায় কি হৈ যায় পৰিমেয় সংখ্যা কাৰণ প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা ই এটা পৰিমেয় সংখ্যা নম্বৰ 3 আমাক দিছে 0.3796 চোৱা দশমিক বিস্তৃতিত দিছে আমি পঢ়ি আহিছোঁ যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সেইবোৰ সদায় পৰিমেয় হয় সেইটো কাৰণে এইটো দশমিক বিস্তৃতি পৰিসমাপ্ত হৈ আছে ইয়াত ডট ডট নাই নাইবা ওপৰত বাৰো নাই সেইটো কাৰণে পৰিসমাপ্ত হৈ আছে পৰিসমাপ্ত দশমিক বিস্তৃতি যাৰ পৰিসমাপ্ত আৰু অপৰিসমাপ্ত হ'লে পুনৰাৱৰ্তিত হয় সেইবোৰ পৰিমেয় সংখ্যা ই এটা
পৰিমেয় সংখ্যা। ছয় নম্বৰ আমাক দিছে 7.478478 ... তাৰমানে ই পৰিসমাপ্ত হৈ থকা নাই, এই দশমিক বিস্তৃতিটো অপৰিসমাপ্ত হৈ আছে। এতিয়া আমি চাওঁচোন এইবোৰ কিবা পুনৰাৱৰ্তিত হৈ আছে নেকি। 478 478 একেধৰণে আহি আছে। তাৰমানে এই তিনিটা অংক বাৰে বাৰে ঘূৰি ঘূৰি আহি আছে আৰু একেটা ক্ৰমতে আহি আছে। যেতিয়া একেটা ক্ৰমতে ঘূৰি ঘূৰি আহি থাকে তেতিয়া সি কি হৈ যায়, দশমিক বিস্তৃতিটো তাৰ অপৰিসমাপ্ত আৰু পুনৰাৱৰ্তিত হয়। আৰু এইটো হ'লে সদায় কি হৈ যায়, পৰিমেয় সংখ্যা হৈ যায়। ই এটা পৰিমেয় সংখ্যা। পাঁচ নম্বৰটো চাওঁ আমাক কি দিছে, বহুত দীঘলকৈ দি দিছে। ওৱান পইণ্ট 1001001000001 ... সংখ্যাটো দেখিলে তোমালোকে গম পাবই লাগে। এতিয়া ইয়াৰ আগৰ প্ৰশ্নটোতো আমি এনেদৰে কৰিছিলোঁ। দশমিক বিস্তৃতিটো কি হৈ আছে, অপৰিসমাপ্ত হৈ আছে। আমাক লাগে প্ৰথম সেইটো পৰিসমাপ্ত নে অপৰিসমাপ্ত। সেইটো অপৰিসমাপ্ত হৈ আছে। এতিয়া আমি চাম পুনৰাৱৰ্তিত হৈ আছে নেকি। আকৌ 10100 এটা 0 আছিলে, ইয়াত দুটা আহি গ'ল। 1000 আকৌ বাঢ়ি গ'ল এটা 1000001 আকৌ এটা বাঢ়ি গ'ল। একেবোৰ অংককে আহি আছে হয়, কিন্তু ইয়াৰ দৰে একেটা ক্ৰমত অহা নাই। যেতিয়া একেটা ক্ৰমত নাহিব তেতিয়া সি অপুনৰাৱৰ্তিত হ'ব, আৰু সেইটোক আমি সদায় অপৰিমেয় সংখ্যা বুলি ক'ম। ই এটা অপৰিমেয় সংখ্যা। এয়া হৈ গ'ল আমাৰ অনুশীলনী 1.3 সমাপ্ত। অহা খণ্ডত আমি 1.4টো আৰম্ভ কৰিম আৰু সংখ্যা ৰেখাত কিছুমান সংখ্যা উপস্থাপন কৰিবলৈ শিকিম। ধন্যবাদ।